নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব। আৰু এই 4,000 টকা কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, চৰকাৰে নতুনকৈ কেইবাটাও আপডেট দিছে, ঘোষণা কৰিছে, সবিশেষ জানিব। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব এতিয়াৰে পৰা 2,000 টকা। কিন্তু এই 2,000 টকা কিহৰ বাবে লাভ কৰিব, ক'ত কৰিব, আৰু অৰুণোদয় আঁচনি কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যিসকল কৃষক আছে তেওঁলোকলৈ ভাল খবৰ, কাৰণ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ নতুনকৈ যিসকলে PM কিষাণ আবেদন কৰিছিলে বা পূৰ্বৰ পৰাই PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে, তেওঁলোকে বছৰি 6,000 টকাৰ জেগাত 12,000 টকাকৈ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। তাৰ বাবে পোনপ্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভৰ কৃষকৰ বাবে এটা ভাল খবৰ। নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধনৰ পৰিমাণ বুলি চৰকাৰে ঘোষণা কৰিছে। দুগুণলৈকে বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনৰ পৰা। আৰু বছৰি 6,000 টকাৰ জেগাত অৰ্থাৎ 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ। আৰু এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰিব সিদ্ধান্ত। আৰু 2025-26 চনৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনাৰ পুঁজিৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত পূৰ্বতে 6,000 টকা দিছিলে, কিন্তু নতুন বছৰৰ পৰাই 6,000 টকাৰ জেগাত 12,000 টকা দিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ বাজেটত প্ৰশ্ন উত্থাপন কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ, কাৰণ আপোনালোকে আহিবলগীয়া সময়ত কিন্তু 12,000 টকা 3টা ইনষ্টলমেণ্ট যোগেদি লাভ কৰিব। অৰ্থাৎ এটাকৈ ইনষ্টলমেণ্টত আপোনালোকে এতিয়াৰ পৰা 4,000 টকাকৈ লাভ কৰিব। আৰু তাৰ বাবে কি কৰিব লাগিব চাওক। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও নতুনকৈ ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোকেহে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব, কাৰণ একেটা পৰিয়ালত হয়তো 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে, কিন্তু এতিয়া এনেকুৱা নহ'ব। এতিয়াৰ পৰা যিসকলে যোগ্য বিবেচিত হ'ব, আৰু এটা পৰিয়ালৰ পৰা এজন ব্যক্তিহে নতুনকৈ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু বন্ধু বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ কি কাম চাওক। যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, কাৰণ লাখ লাখ কৃষকৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ আপোনালোকৰ অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে আপোনালোকে PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। আৰু নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব। তাতে যদি কিবা ভুল হৈছে আপোনালোকে ভুলখিনি শুধৰণি কৰিব আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব। গতিকে 19 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিল, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকলৈ বৃহৎ ঘোষণা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। জিলাই জিলাই তদন্ত আৰম্ভ কৰিছে চৰকাৰে। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি আছে বা পাই আহিছিলে তেওঁলোকলৈ বৃহৎ ঘোষণা কৰিলে চৰকাৰে। আগলৈ চাওক কি কৈছে। আৰু ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিলৈ আহি গ'ল এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, লাখ লাখ লোকে ঘূৰাই দিব লাগিব এতিয়াৰ পৰা ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। কিন্তু কিহৰ বাবে ঘূৰাই দিবলৈ আগলৈ চাওক। চৰকাৰে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত অভিযান আৰম্ভ কৰিছে চৰকাৰে। পৰিয়ালত 5জন সদস্য থাকিলেহে এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। আৰু এই কথা চৰকাৰে ঘোষণা কৰিছে। অৱশ্য নিঃসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। বহু লোকে একে ঘৰতে ৰাখি থৈছে 2খনৰ পৰা 3খনকৈ ৰেচন কাৰ্ড বুলি চৰকাৰে ঘোষণা কৰিছে। তেনেহ'লে তেওঁলোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ডসমূহ চৰকাৰক, কাৰণ একেটা পৰিয়ালত এজন ব্যক্তিহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংগঠিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে নতুনকৈ ৰেচন কাৰ্ড বা নতুনকৈ আবেদন কৰিছিলে। আৰু গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ।
অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ তুলিছে ইতিমধ্যে একাংশ লোকে আৰু এই কথা জানিব পৰা গৈছে চৰকাৰে ঘোষণা কৰিছে ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই তদন্ত আৰম্ভ কৰিছে চৰকাৰে গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড পাবলৈ হ'লে 2 লাখ টকাতকৈ আয় তলত হ'ব লাগিব বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত বুলি চৰকাৰে ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ কাৰণ একেটা পৰিয়ালত যদি আপোনালোকৰ 5জন সদস্য আছে আৰু তেনে ক্ষেত্ৰত যদি আপোনালোকৰ ঘৰত 2খনৰ পৰা 3খনকৈ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই 2খন ৰেচন কাৰ্ড ঘূৰাই দিয়ক চৰকাৰক আৰু একেটা ৰেচন কাৰ্ডতে আপোনালোকে 5জন সদস্যৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে লাখ লাখ নাম ৰেচন কাৰ্ডসমূহ কৰ্তন কৰিব লগতে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ আপডেট দিছে অৰ্থাৎ হাজাৰ হাজাৰ টকাকৈ লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আপডেটটো চাই লওক ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ অৰ্থাৎ যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন গতিকে কিহৰ বাবে লাভ কৰিব চাই লওক 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ চাউল আৰু আকৌ 10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব পোনপটীয়াকৈ 1250 টকাকৈ ডিবিটিৰ মাধ্যমত মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে নতুনকৈ চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন বুলি চৰকাৰে ঘোষণা কৰিছে নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী পকী ঘৰসমূহ বুলি চৰকাৰে ঘোষণা কৰিলে শীঘ্ৰে সাজু কৰক আপোনালোকৰ নথিপত্ৰ অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ জৰিয়তে অকল বিনামূলীয়া চাউলে নহয় চাউলৰ উপৰিও আপোনালোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰি প্ৰতি মাহে 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব ডিবিটিৰ মাধ্যমত তাৰ বাবে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব আৰু একেটা পৰিয়ালত আপোনালোকে এজন সদস্য অৰ্থাৎ এজন মহিলাহে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি ৰেচন কাৰ্ড আছে অকল বিনামূলীয়া চাউলে নহয় তাৰ উপৰিও আপোনালোকে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0 আবেদন কৰক আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়া চলি আছে আৰু অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত লাভ কৰিব আৰু লগতে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰো লাভ কৰিব আৰু কেইবাটাও আঁচনিৰ সা সুবিধা লাভ কৰিব আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল যোগ্য হ'ব তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড 28 ডিচেম্বৰ তাৰিখৰ পৰ্যন্ত নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে যদি লিষ্টত নাম আছে তেনেহ'লে সকলোৱে ৰেচন কাৰ্ড লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে ৰেচন কাৰ্ড অৰুণোদয় আঁচনি আৰু PM কিষাণক লৈ আজি এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে ৰেচন কাৰ্ড অৰুণোদয় আঁচনি PM কিষাণক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চিত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চিত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিঅ'টো চাই সকলোৱে যাতে এই আঁচনিখিনি সুবিধা ল'ব পাৰে আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই